মই পাঁচটা আখৰ দেখাম আপোনাৰ সন্তানটিয়ে আখৰ কেইটাৰ নাম আৰু আখৰ কেইটাৰ ধ্বনি দুইটাই চিনি পায়নে এবাৰ চেক কৰকচোন প্ৰথমে ধ্বনি কেইটা দেই এটো ন এটো ঠ এটো ট এটো ড আৰু এটো ঢ এতিয়া আখৰ কেইটাৰ নাম ঠিক আছে এটো মূৰ্ধন্য ন এটো মূৰ্ধন্য ঠ হৈছে এটো মূৰ্ধন্য ট হৈছে এটো মূৰ্ধন্য ড আৰু এটো মূৰ্ধন্য ঢ আশা কৰিছো আপোনাৰ সন্তানটিয়ে আটাইকেইটা আখৰৰ নাম আৰু ধ্বনি দুইটাই শুদ্ধকৈ ক'ব পাৰিছে সেইকাৰণে 10ৰ ভিতৰত 10 দিছো আপুনি এবাৰ চেক কৰকচোন মই পাঁচটা আখৰ দেখাম আপোনাৰ সন্তানটিয়ে আখৰ কেইটাৰ নাম আৰু আখৰ কেইটাৰ ধ্বনি দুইটাই চিনি পায় না নাই এবাৰ চেক কৰকচোন তেন্তে আহক আগবাঢ়ি যাওঁ এটো ত প্ৰথমে আমি সাউন্ড বা ধ্বনিটো কম এটো হল ত এটো ন হৈছে এটো থ এটো ধ আৰু এটো দ মানে এতিয়া আমি আখৰ কেইটাৰ নাম চাম দে এটো দন্তীয় ত এটো এটো দন্তীয় ন এটো দন্তীয় থ এটো দন্তীয় ধ আৰু এটো দন্তীয় দ আশা কৰিছো আপোনাৰ সন্তানটিয়ে আটাইকেইটা আখৰৰ নাম আৰু ধ্বনি দুইটাই ক'ব পাৰিছে সেইকাৰণে 10ৰ ভিতৰত 10 দিছো আপুনি এবাৰ চেক কৰকচোন